এইটো আমাৰ ৱৰ্ল্ড গ্লোবাল ইউনিভাৰ্চিটি এইটো 5th কনভেনশ্যন হৈছে প্ৰত্যেক বছৰে হয়। আজি আপুনি পাইছে বহুতখিনি আমাৰ বিদ্যাৰ্থীসকল মানে ডিগ্ৰী হৈ পেলাই কনভেনশ্যন এৱাৰ্ডটো দিয়া হয় আৰু ৱৰ্ল্ড গ্লোবাল ইউনিভাৰ্চিটি ইজ ওৱান অফ দ্য লিডিং ইউনিভাৰ্চিটি আমাৰ গোটেই আমাৰ ভাৰতবৰ্ষৰ। আৰু আজি আপুনি চাব পাৰে আপোনাৰ বহুতখিনি আমাৰ ছিনিয়ৰ আমাৰ মানুহবিলাক আজি ইয়াত হাজিৰ হৈছে, যেনেকুৱা আমাৰ সুধাংশু আছে আৰু মিষ্টাৰ গোয়েংকা ছাৰ আৰু এনেকুৱা আমাৰ অসম ৰাজ্যৰ আমাৰ গভৰ্ণৰ মিষ্টাৰ আইচা চৰত আহিছে, বহুতখিনি অতিথি ইয়াত আহিছে আজি আমাৰ এইটো ফাংচনত। আৰু খুব ভাল এই কনভেনশ্যনটো হৈছে, এইটো মানে ওৱান অফ দ্য এই ফাংচনত বহুত আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্ব ৰাজ্যৰ বহুতখিনি বিদ্যাৰ্থী বিভিন্ন ৰাজ্যৰ যেনেকুৱা অৰুণাচল, নাগালেণ্ড, মণিপুৰ ইয়াতে আহি পেলাই ইয়াত মানে খুব এটা ভাল ছাত্ৰবাস ইয়াতে ইহঁত এডুকেশ্যন লৈ আছে। আজি জুবিন গাৰ্গৰ বহু প্ৰত্যাখ্যাৰ অন্তত ৰৈ ৰৈ বিনালে চিনেমাখনে শুভ মুক্তি পাইছে। ৰৈ ৰৈ বিনালে চিনেমাখনলৈ জুবিন গাৰ্গৰ বহুত আশা আছিল অসমবাসী ৰাইজে চিনেমাখনক আঁকোৱালি ল'ব বুলি, আৰু আজি অসমবাসী ৰাইজে ৰাতিপুৱা 4:30 বজাৰ পৰাই চিনেমাখন চাইছে। এয়া হয়তো পৃথিৱীৰ ভিতৰতে এক বিশেষ বুলি ক'ব লাগিব। আৰু আপুনি চিনেমাখন কেতিয়া চাব, চিনেমাখনক লৈ আপুনি কিবা বিশেষ কিবা লৈছে নেকি কাৰ্যসূচী? নহয়, এইটো আমাৰ জুবিনদাৰ এইটো লাষ্ট ফিল্ম, গোটেই ৰাইজটো এই মুভিৰ কাৰণে আমি ৰখি আছোঁ। আৰু আজি ফিল্মখন আজি ৰিলিজ হৈছে, মই পাইছোঁ মই ফেচবুকত বহুত মানে ইয়াত মানুহবিলাক চাই পেলাই কান্দিছোঁ মানে এই ফিল্মটো। আৰু মোৰ খুব ইচ্ছা আছে অতি সোনকালে কালি বা পৰহি যেনেকুৱা অলপ ভিৰটো কমে আমি চাবলৈ যাম। আৰু মোৰ ফাউণ্ডেশ্যনৰ পৰা মই ভাবিছোঁ কি আমাৰ অফিচৰ কৰ্মচাৰীসকলৰ কাৰণে আমি ফিল্মটো মানে ফ্ৰী অফ কষ্ট মুভিটো মই দেখাবলৈ মোৰ ইচ্ছা আছে। তো এনেকুৱা মই যোগাযোগ কৰিম, আমাৰ যেন গ'ল্ড চিনেমা আছে বা আমাৰ হাব চিনেমা আছে, তাতে মই গোটেই শ্ব'টো ফ্ৰীৰ কাৰণে আমি এইটো ভাবিছোঁ আমি কৰাম। হয়, এইটো কাৰণে ল'ম তেনেকুৱা। মই এইটো বিচাৰোঁ গোটেই আমাৰ অসমৰ ৰাইজ এই ফিল্মটো চাব লাগে, আৰু ফিল্মটো চাই পেলাই আমি তেওঁ এটা শ্ৰদ্ধাঞ্জলি এটা দিয়া হ'ব মানে এইটোৱে। আৰু এই ফিল্মটো চবৰে এটা মৰম, এটা প্ৰিয়, আৰু এই ফিল্মত বহুত মানুহ মানে আশা কৰি আছে। আৰু মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যেনেকুৱা যোনে যি শক্তি আছে যেনেকুৱা পাৰে আমি এই ফিল্মটো গোটেই আমাৰ অসমত এইটো দেখাব লাগে। Stay informed, stay ahead. News NE 365.